আজমল সাহাবে টকা পইচা দিছে, সকলোৱে ভাল পাইছে, কিন্তু এইটো মানে মুকলিভাৱে দিয়াটো আমি বিৰোধিতা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি চায়, ভৰিত ধৰাটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা পৰম্পৰা বা ভাৰতীয় সংস্কৃতি, কিন্তু ইয়াত আপুনি চাব, সম্পূৰ্ণ ভিডিঅ' চাব, আধা ভিডিঅ' চাই এইটো কথা কোনো কোৱাটো উচিত নহয়। বাধ্য কৰোৱা হৈছে শেষ মুহূৰ্তত, সৰহভাগে ভৰিত ধৰা নাই, কিন্তু আঁঠুকাৰি আহিবলৈ বাধ্য কৰোৱা হৈছে কিছুমানে ষড়যন্ত্ৰমূলকভাৱে। ভিডিঅ'টো ভালকে চাই পিনে কথা ক'ব। বহুতে কিবা কিবি কৈ আছে, মোলৈও মেছেজ কৰিছে যে এইটো কৰিলে বিজেপিয়ে পলিটিকেল এডভান্টেজ পাব। মই কৈছোঁ এইটো ইয়াৰ লগত ৰাজনীতিৰ কোনো কথাই নাই। আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা আছিলোঁ, এতিয়া মানৱীয়তাৰে তেওঁ সহায় কৰিছে, ভাল পাইছোঁ। পইচা বেছিকে আছে কাৰণে বেছি দিছে, কম পইচা থকাবোৰে কম দিছে, একেবাৰে যাৰ পইচা নাই তেওঁলোকে শ্ৰম দিছে বা বেলেগ ধৰণে সহায় কৰিছে, কোনোবাই কঠীয়া দিছে, কোনোবাই কিবা দিছে, সহায় কৰিছে। সহায় সকলোৱে কৰিছে, সমগ্ৰ পৃথিৱীৰ মানুহে কৰিছে। বহুত ইউটিউবাৰ আহিছে। এতিয়া যিগৰাকী বিখ্যাত ইমৰান, কি নাম আছিলে, এগৰাকী মুছলমান বিখ্যাত মনচুৰী, হুছেইন মনচুৰী আহিছে, তেওঁতো বহুত সহায় কৰিছে, তেওঁতো কোনো ধৰণৰ পাব্লিচিটি কৰা নাই। দুদিন আগত আজমল চাহাবৰ এই গোটেই কথাটো আঁঠুকাঢ়ি যাব লগা হোৱা গোটেই পৰিৱেশটো, আৰু তেওঁ বডি লেংগুৱেজটো চাবচোন, 5 টকা দিছে, হাতে এনেকে কৈছোঁ, এইটোতো ভিক্ষা নহয়। আৰু মুছলিম এনেও কোৰাণত তেওঁলোকৰ ধৰ্মত কৈছে যে সোঁহাতে যদি আপুনি দান দিছে, বাওঁহাতে গম পাব নালাগে। মোৰ কথাটো সেইটো বেছিক ফাণ্ডামেণ্টেল কথাটো মই কৈছোঁ। বহুতে মোক কোনোবাই কৈছে যে এইটো আপুনি কৰিব নালাগিছিলে। আৰে সত্যটো ক'ব লাগিব, কমে আমি সকলোৱে সহায় কৰিব লাগিব বিপদত। আৰু কোনোবাই বেছিকে দিব পাৰিছে। আৰু এইটো কথা মনত ৰাখিব লাগিব, কোনোবা মানুহ ধনী হৈছে অসমৰ এই ভূখণ্ডতে অসমৰ সম্পদ ব্যৱহাৰ কৰি ধনী হৈছে, বেছি পইচা দিব লাগিব, খোলাখুলি কথা। অসমীয়া মানুহৰ বিপদ হৈছে, অসমৰ বিপদ হৈছে, এইটোততো আৰু আপুনি বাহ ল'বলৈ চেষ্টা কৰিব নালাগে। কোনোবা দায়িত্ব আছে, গণতান্ত্ৰিক দায়িত্ব আছে, সাংবিধানিক দায়িত্ব আছে, দিব লাগিব। কিন্তু আমি বজাৰ সদৃশ পৰিৱেশেৰে যিটো টকা পইচাৰ বিতৰণ চলিছে তাৰ দূৰঘূৰ বিৰোধী। সদায় কম, এইটো কোনোবাই ক'লেও এইটোৰ লগত কোনো ধৰণৰ ৰাজনৈতিক আমি ইয়াৰ লগত এইটো ৰাজনীতি কৰিবলৈ কৰাটো উচিত নহয় বুলি ভাবিছোঁ। কোনোৱে ৰাজনীতি কৰিব নালাগে, মানৱতাৰ নামত কাকো আত্মসন্মান আত্মমৰ্যাদা হেৰুৱাৰ পৰিৱেশ হ'ব নালাগে। মৌলিক কথাবোৰ ৰাইজে মনত ৰাখিব লাগে। চৰকাৰ ব্যৰ্থ হৈছে, চৰকাৰে সময়ত সহায় সেই সময়ত যদি ৰাইজে নকৰিলে হ'লে, জনগণে নকৰিলে হ'লে, চৰকাৰে সাহায্য দিব নোৱাৰাৰ কাৰণে দুৰ্ভিক্ষত মানুহ মৰিলে হ'লে। এই বানপানী হৈছে প্ৰকৃতি সৃষ্টি হোৱা বানপানী নহয়, মানুহে সৃষ্টি কৰা, মানৱ সৃষ্টি বানপানী। কয়লাৰ চিণ্ডিকেট চলিছে, কয়লা খান্দিছে,